নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক লৈ যাব ওলাইছোঁ এক ঐতিহাসিক তথা আধ্যাত্মিক ভ্ৰমণলৈ। হয়, আজি আমাৰ যাত্ৰা ঐতিহাসিক টিপামলৈ। গাড়ী খিৰিকীৰে অহা এই চেঁচা বতাহজাক আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে মনটো সঁচাকৈয়ে প্ৰফুল্লিত কৰি তুলিছে। আহক তেতিয়াহ'লে আপোনালোকেও মোৰ লগতে এই যাত্ৰাৰ সংগী হওক। এতিয়া আমি পালোহি টিপাম পাহাৰ। এয়া চাওক টিপাম পাহাৰৰ চিৰিখিনি। এডাল এডালকৈ চিৰি বগাই আমি ওপৰলৈ আগবাঢ়িছোঁ। ওখ পাহাৰ গতিকে অলপ কষ্ট হৈছে যদিও চৌপাশৰ ঘন চাহ বাগান আৰু লগতে গছ-গছনি চৰাই চিৰিকটিৰ মাতে ভাগৰ পলকতে দূৰ কৰি দিছে। ওপৰলৈ যিমানেই উঠিছোঁ তলৰ দৃশ্যবোৰ সিমানেই ধুনীয়া লাগিছে। আৰু আপোনালোকেও উপভোগ কৰক আমাৰ লগতে প্ৰকৃতিৰ এই সুন্দৰ পৰিৱেশটো। এইখিনিতে এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। এই ভিডিঅ'টি পিছে মই ঠাণ্ডা দিনত ৰেকৰ্ড কৰিছিলোঁ। ভিডিঅ'টি দিওঁতে আপোনালোকলৈ দেৰি হৈ গ'ল, এতিয়াহে আগবঢ়াইছোঁ। সুন্দৰ ঠাই, আপোনালোকেও যিসকলে যোৱা নাই এবাৰ যাব, গৈ ভাল লাগিব আপোনালোকৰো। যান্ত্ৰিকতাৰ পৰা আঁতৰি অকণমান এনেকৈ সেউজীয়া পৰিৱেশৰ মাজত থাকিলে অকণমান হ'লেও ভাল লাগে, নহয় জানো? এই ঐতিহাসিক টিপাম পাহাৰৰ ওপৰলৈ যাবৰ বাবে 1111টা চিৰি বগাব লগা হয়। এই পাহাৰখন আহোম ইতিহাসৰ সৈতে গভীৰভাৱে জড়িত। স্বৰ্গদেউ চুকাফা অসমলৈ অহাৰ পিছত কিছুদিনৰ বাবে টিপামতেই বাহৰ পাতিছিল। বৰ্তমান এই টিপাম পাহাৰৰ ওপৰত থকা দেওশাল বা মন্দিৰলৈ উঠিবৰ বাবে এই চিৰিসমূহ ব্যৱহাৰ কৰা হয়। এনেকৈ চিৰি বগাই বগাই ভাগৰ লগাত মাজতে গৈ অকণমান আমি বহি ল'লোঁ। লগতে ভজা চানা লৈ গৈছিলোঁ। চানা খাই মেলি অকণমান সতেজ হৈ লৈছোঁ। এই আহি আহি আমি একেবাৰে ওপৰ অংশত পাইছোঁহি লাহেকৈ। আৰু ওপৰৰ পৰা তলৰ ভিউটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। এনেকৈ তলত মানুহে গ'লে, পাহাৰটো চাবলৈ গ'লে তলতে এনেকৈ পিকনিক খাই মেলি গুচি আহে। এতিয়াও বহুতখিনি উঠিবলৈ আছে আমাৰ চিৰি। আধা পাইছোঁগৈ, সেইয়া দেখিছে নহয় কিমান ওপৰত আছে। আধাতে ৰৈ মেলি এনেকৈ অকণমান আমি চানা খাই মেলি লৈ পানী খাইছোঁ, চানা খাইছোঁ, এনেকৈ খাই মেলি অকণমান সতেজ হৈ লৈছোঁ। অৱশেষত আমি পাহাৰৰ একেবাৰে ওপৰৰ অংশত ভৰি দিলোঁহি। ইয়াত থকা ঐতিহাসিক স্থান আৰু মন্দিৰে আমাক আহোম যুগৰ সেই গৌৰৱ উজ্জ্বল ইতিহাসৰ কথা মনত পেলাই দিছিল। ইয়াত থকা প্ৰাকৃতিক পৰিৱেশ ইমানেই শান্ত আৰু পবিত্ৰ যে ইয়ালৈ আহিলে মনৰ সকলো চিন্তা আঁতৰি যায়। অৱশেষত পাহাৰৰ একা বেঁকা পথেৰে অতিক্ৰম কৰি আমি পালোহি
টিপাম পাহাৰৰ এই পবিত্ৰ মন্দিৰ প্ৰাংগণ। চৌপাশে এক অপূৰ্ব নীৰৱতা আৰু বতাহজাকত যেন উৰি ফুৰিছে শতিকা পুৰণিৰ ইতিহাসৰ এক সুবাস। এই মন্দিৰভাগ কেৱল এটা ধৰ্মীয় উপাসনাস্থলীয়েই নহয়, ই আমাৰ স্বৰ্ণীল অতীতৰ এক জীৱন্ত সাক্ষী। স্বৰ্গদেউ চাওলুং চুকাফাৰ খোজৰ ধূলি পৰা এই ঐতিহাসিক ভূমিত থিয় হৈ মনটো এক অদ্ভুত আধ্যাত্মিক প্ৰশান্তিয়ে ভৰি পৰিছিল। এতিয়া আমি টিপাম পাহাৰৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি কৰি তললৈ নামি আহিছোঁ। আজিৰ এই টিপাম ভ্ৰমণ সঁচাকৈয়ে মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। আপোনালোকে যিসকলে এতিয়াও টিপাম যোৱা নাই, এবাৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি সুন্দৰ পৰিৱেশটোলৈ এবাৰ নিশ্চয় যাব। আৰু মোৰ এই ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি ল'ব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। এতিয়ালৈ বাই বাই।